কলাৰ থকা ব্লাউজ এটা কাটি দেখুৱাম আজি আপোনালোকক বহুদিনে হ'ল ৰিকুৱেষ্ট কৰিছিল বা এগৰাকীয়ে কিন্তু মই মানে অকমান সময়ৰ বাবে লগতে কাপোৰো চিলাই আছিলো সেইবাবে মই ভিডিওটো দিব পৰা নাছিলো দিলুৱে হৈ বাৰু মই এনেও গোটেইখিনি যেহেতু মই দিমে আৰু ভিডিও দিব লগা আছে আজি কলাৰ থকা ব্লাউজটো আপোনালোকক মই দেখুৱাম একেবাৰে সহজ হয় বৰ বেছি জটিলতা নাই এইটো মই 36 সাইজত ছিলাম এইটো ব্লাউজ গতিকে মই 36 ৰ হিচাপতে জোখটো লম আপোনালোকে যি সাইজত চিলাই সেইমতে জোখটো লব বাকি সকলোবোৰ একে হয় 15 16 হয় এয়া ডাইৰেক্ট 15 হৈছে আৰু 16 আমাৰ ফ্ৰন্ট সাইডটো খালি কাপোৰখন সমানকৈ লব যাতে অকমানো অগা দেৱা নহয় এইটো আমাৰ 16 হ'ব আৰু আমাৰ 36 হলে 9 4 গুণ 37 9 হয় গতিকে আমি 11 লব লাগে মই 11.5 লম কাৰণ যেহেতুকে অকমান বেছি হৈ দেখিলে ভাল এনেকৈ এয়া 11.5 লৈ পেলাই মই খুব সুন্দৰকৈ কাটিম আৰু হাতখন মই এই ব্লাউজটোৰ পাফ ডিজাইনত দিম যাতে আপোনালোকে শিকিব পাৰে এনেকৈ দি মই এতিয়া ধুনিয়াকৈ এইখিনি কাটি পেলাই উলিয়াই লম আৰু এবাৰ জোখটো লৈ লব নহলে আমাৰ হিচাপটো কেতিয়াবা হেলিমেলি হৈ যায় এয়া 15 16 এতিয়া মই কাটি লম খুব সুন্দৰকৈ এনেকৈ কাটি লম অকমান খালি প্ৰসেসটো বেলেগ হয় সেইবাবে মই ভিডিওটো মই দিছো ভালদৰে যাতে সকলোৱে পাৰে আৰু খুব সুন্দৰকৈ কলাৰ থকাটো মোক কাটি দেখুৱাব আৰু সৰু বাচ্চাবোৰক বিশেষকে বিহু নাচনী বা তেনেকৈ কলাৰ থকা ব্লাউজ এটা চিলাবৰ বাবে কয় বা গৰাকী সৰস্বতী পূজাৰ বাবে কৈছিলে কিন্তু মোৰে আসলতে অকমান পলম হল বেয়া নাপাব একেবাৰে এয়া এনেকৈ মই এইখিনি লৈ ললো এতিয়া বাকিখিনি জোখমাখ চাব বাকিখিনি একেই হয় কিন্তু অকমান আমাৰ কলাৰটো থকাৰ বাবে বেলেগ হ'ব ইয়াৰ পৰা এইখিনি আমাৰ আঢ়ৈ ইয়াৰ পৰা 3 আৰু ইয়াৰ পৰা আপোনালোকে ল'ব 6 ইয়াৰ পৰা 6 ললে হ'ল আৰু এইখিনি আপোনালোকে বেছিকৈ এতিয়াই ল'ব নোৱাৰে যেহেতু আমাৰ কলাৰত সেইখিনি যাব ন গতিকে ইয়াতে আপোনালোকে আধা ইঞ্চি ল'ব মানে বেক সাইডটো আমি উলিয়াই লৈ পেলাই ফ্ৰন্ট সাইডৰ খিনি কাটিব পাৰিম এয়া আধা ইঞ্চিটো লৈ এনেকৈ চিন দিব আধা ইঞ্চিটো আমি চিন দি পেলাই এইখিনি এনেদৰে কাটিব লাগিব কাৰণ বেক সাইডত আমাৰ আধা ইঞ্চি কাটিব লাগিব কাৰণ আমাৰ কলাৰ থাকিব গতিকে এয়া আধা ইঞ্চিটো এনেকৈ দি দিছো আৰু বাকিখিনি জোখমাখ আমাৰ সেম হ'ব এনেকৈ বাকিখিনি জোখমাখ আৰু এইখিনি আধা ইঞ্চিটো লৈ এনেকৈ দিব এই আধা ইঞ্চিটো সেইবোৰ সকলো একে তথাপিও মই ভালকৈ দিছো কাৰণ হয়তো বহুতৰে খেলি মেলি থাকিব পাৰে 3 এইখিনি 1 3 ৰ পৰা 1 লৈ এনেকৈ ধুনিয়াকৈ টানি দিব 3 ৰ পৰা 1 লৈ এনেকৈ টানি দিব আৰু এইখিনি 1 ইঞ্চি এই 1 ইঞ্চিটো কিন্তু স্কিপ নকৰিব দেই নহলে ব্লাউজটো সিধা সিধা যেন হয় এয়া 1 ইঞ্চি এতিয়া আমি কাটিম চাব মই দেখুৱাই গৈছো কলাৰৰ বাবে আমি বেলেগকৈ লম অকমান কাপোৰ আৰু মই ইয়াতে ইনাৰ নলগাও মানে লাইলিংটো মই নলগাও কাৰণ মোৰ কাপোৰটো ডাঠ কাপোৰে মই আনিছো আপোনালোকে যদি ইনাৰত প্ৰথমতে কাটে ইনাৰত কাটি লব কাটি পেলাই মেইন পিসটোত পাৰি পাৰি এনেকৈ কাটিলে হ'ল অকমান ডাঠ আছে কাপোৰটো যাৰ বাবে কাটোতে অকমান অসুবিধা হৈছে একো নাই মই এই গোটেইখিনি খুব সুন্দৰকৈ কাটি লম এয়া দেখিছেনে এনেকৈ এইখিনি কাটিলো এইখিনিও কাটিলো আৰু বেক সাইডৰ খিনিও আমি এনেদৰে কাটি ললো এইখিনি আমি কলাৰত দিম তাৰ মানে সেইবাবে আধা ইঞ্চি লৈছো এতিয়া আমাৰ যেটো দীঘল সেইটো ফ্ৰন্ট সাইডটো আমি উলিয়াই লম যিখিনি অকমান এনেকৈ লাগি থাকে কাটি দিব
দীঘল সাইডটো আমি উলিয়াই ললো ফ্ৰন্ট সাইডৰ জোখমাখখিনিৰ বাবে বেক সাইডটো আমি একো কৰিব নালাগে কাৰণ বেক সাইডটো বাকিখিনি আমি কৰি মেলি ইয়াতে কলাৰ লগাব লাগিব গতিকে বেক সাইডটো একো কৰিব নালাগে এনেকৈ থাকিব বুজি পাইছে নিশ্চয় ফ্ৰন্ট সাইডটো আমি এতিয়া কৰিম এটো ফ্ৰন্ট সাইডটো আপোনালোকে যিমানখিনি দিব বিচাৰে ফ্ৰন্টৰ মানে দটো সেই অনুপাতে এনেও পিছত মিলাব লগা হয়ে গতিকে ইয়াতে 5.5 দি লৈছো মই 5.5 দি পেলাই এইটো মই ডিজাইন অকমান বেলেগ দিম এতিয়া কিন্তু ইয়াতে মই এইটো ৰাউন্ড শেপে দি থৈ দিছো কিন্তু পিছত অকমান মই 4 কোণীয়া টাইপৰ এনেকুৱা শেপ এটা দিম বুলি ভাবিছো কাৰণ প্ৰত্যেকবাৰে যেহেতু ৰাউন্ডটো দিয়ে আছো গতিকে এই শেপটো মই ফ্ৰন্ট সাইডত আপোনালোকক দিম এবাৰ ভালকৈ যাতে সকলোৱে খুব সুন্দৰকৈ পাৰে এয়া এইটো শেপ মই দিম ফ্ৰন্টৰ ফালে আৰু এনেও ফ্ৰন্টৰখিনি অকমান মই কাটি দিবই লাগিব চিলাউতে তেতিয়া কাটিম এতিয়া এইটো শেপ মই ৰাখি দিলো ফ্ৰন্টৰ বাকিখিনি জোখমাখ এতিয়া আমি কৰিম এইটো ব্ৰা কাটতে চিলাউ দিয়ক প্ৰিন্সেছ কাটতো পাৰি কিন্তু ব্ৰা কাটতে চিলাম বুলি ভাবিছো মানে কটৰি ডিজাইনটোতে বেছি ভাল লাগে প্ৰিন্সেছ কাট বা তেনেকুৱা কাটবোৰতকৈ এইটো বেছিকৈ চলে কিন্তু পাফ ডিজাইনটো লাগে ইয়াৰ পৰা 12ত চিন দিব 12 লৈ পেল 12ত চিন দি দিব এয়া এনেকৈ খুব সুন্দৰকৈ 12ত চিন দিব দি পেলাই এইখিনি চেন 6 ইয়াৰ পৰা 6ত চিন দিলে ইয়াৰ পৰা 3ত দিব এইখিনি 1 এই 3ৰ পৰা 1 লৈ এনেকৈ যাব আৰু এইখিনি আঢ়ৈটো এয়া এই আঢ়ৈ এনেও শেপটো আমি দিবই লাগিব পিছত ভালকৈ আঢ়ৈ এয়া এইখিনি হৈ গল আৰু ব্ৰাকাটটো আমি 2 ইঞ্চি কে বঢ়াই ল'ব লাগিব কাটোতে এইখিনি সেইভাবে পিছত দিলেও হৈ যায় এনেও কাটটো আমাৰ উঠিয়ে যায় পিছত আমি শেপটো দি দিম কোনো কথা নাই তথাপিও মই দেখুৱাই দিলো মানে মই প্ৰিন্সেছ কাট দিম বুলি ভাবিছিলো কিন্তু পিছত ভাবিলো কটৰিটোৱে ভাল লাগিব এইখিনি হল এতিয়া আমি হাতখন কাটিম ব্ৰাকাটটো কাটিম বাৰু কিন্তু হাতখন কাটি লও আগতে আৰু আমাৰ যেহেতুকে ধৰি লওক সেইখিনিৰ কাৰণে মানে কলাৰৰ বাবে কাপোৰ লাগিব গতিকে কলাৰৰ কাৰণে কলাৰটো আপোনালোকে যিমানখিনি বহলকে দিয়ে আৰু মানে ফ্ৰন্টলৈকে এইটো আমাৰ দেখিছে এইখিনি কলাৰটো আমাৰ ইয়াৰ পৰা আমাৰ হ'ব যেহেতুকে ফ্ৰন্টলৈকে কলাৰটো নহব জানো এনেকৈ আমাৰ কলাৰটো আহিব ফ্ৰন্টলৈকে গতিকে কলাৰটোত আমি 12 ৰাখিম 12তে খুব সুন্দৰ হয় এইখন কাপোৰ ললো ইয়াৰ পৰা এয়া 12ত চিন দিব চিন দি পেলাই দীঘলটো আপোনালোকে 2 ইঞ্চি চিন দিব 2 ইঞ্চিত চিন দি খুব সুন্দৰকৈ এনেকৈ ল'ব জাপি ল'ব লাগিব চিলোৱা প্ৰচেছটো অকমান বেলেগ হয় কলাৰৰ এনেকৈ বেকাকৈ আহিব লাগিব 2 ইঞ্চি লৈ পেলাই আমি ভাঁজ কৰিব লাগিব চিলাউতে আৰু মানে গতিকে এইখিনি এতিয়া এনেদৰে ৰাখিব ইয়াতে কোনো জোখমাখৰ তেনেকে কথা নাই এনেকুৱা হ'ব লাগিব কলাৰটো এয়া 12 দেখিছেনে এনেকৈ 12 হ'ব লাগিব 12 ল'ব 12 লৈ পেলাই এইখিনি এনেদৰে আপোনালোকে 2 ইঞ্চি ল'ব ইফালে 2 ইঞ্চি ল'ব দীঘলটো 12 ল'ব আৰু সাইডটোৰ পৰা এনেকৈ আপোনালোকে কাটি দিব নিশ্চয় দেখিছে বাকিখিনি পিছত আমি কলাৰটো যেতিয়া লগাম সেইখিনি প্ৰচেছ মই দেখুৱাম এনেকৈ ৰেডি কৰি ৰাখিব তাৰ পিছত আমি হাতখন কাটিম যেহেতুকে হাতখন মই কৈছো পাপ ডিজাইন দিম যেটো মই পেপাৰ কাটিঙত পাফ দিলো ইতিমধ্যে সেইটো দিম যিমানখিনি দীঘল হয় সিমানখিনিয়ে দিব পাৰিম যেহেতুকে বাকি এক্সট্ৰা কাপোৰখিনি মই উলিয়াই ৰাখিম এক্সট্ৰা কাপোৰখিনি মই উলিয়াই দিলো হাতখন মই ছুটি কৰিব লাগিব কাৰণ যেহেতুকে কাপোৰ নিমিলে বহুত বেছি মোৰ দীঘল নহব আৰু
মূল কথা মই পাপ ডিজাইনটোহে যিহেতুকে দেখুৱাম সেইবাবে মই দেখুৱাই গৈছো আপোনালোকক এইখিনি হ'ল হাতখন আপোনালোকে যিমান দীঘল কাপোৰ থাকে সেই অনুপাতে হাতখন কৰিব পাৰিব ইয়াৰ পৰা মোৰ হাতখন 12 হৈছে 12 হলে মই 3 ইঞ্চি যিহেতুকে দিব লাগিব আৰু এনেকে ওপৰ ফালে বন্ধ সাইডটো ল'ব নহলে হাতখন খুল খাব নহয় এইয়া একেলগতে দুখন হাত হ'ব মোৰ 4 হিচাপ হৈছে এইখিনি আমি 3 ইঞ্চি এক্সট্ৰা কৰি ৰাখিব লাগিব যিহেতুকে আমাৰ এটো পাফত যাব পাফ দিম গতিকে 3 ইঞ্চিটো আমি ইয়াৰ পৰা হাতখন ধৰিব নোৱাৰো আমাৰ মূল হাতখন ইয়াৰ পৰাহে হ'ব গতিকে ইয়াৰ পৰা মূল হাতখন হলে আৰু এইখিনি আমাৰ 3 ইঞ্চি ইটো 3 ইঞ্চি ইয়ালৈকে মানে হাতখন মই চিন দিম ইয়াৰ পৰা মূল হাতখন আমাৰ এইখিনি আমি পাফত যাব যিহেতুকে পাফ ডিজাইনত গতিকে বাকিখিনি জোখমাখ কৰিম এনেকৈ হাতখন পাৰি দিলো এইটো প্ৰসেছত হলে হাতখনত কোনো খেলি মেলি নহয় সেই কাৰণে মই এইটো প্ৰসেছত দিও এয়া এনেকৈ যিমানখিনি শকতখিনি সেই অনুপাতে দিলে আৰু এইখিনি 1 ইঞ্চি দবাই পেলাই দি দিব এনেকৈ তেতিয়া হাতখনত কোচ নাখায় 1 ইঞ্চি দবাই দিব আৰু এই 3 ইঞ্চিটো যে আছে চাব 3 ইঞ্চিটো কেনেকৈ কি কৰিব চাব এইখিনিৰ পৰা এনেকৈ যাব ইয়াতে কোনো ধৰণৰ জোখমাখ নালাগে যিমানখিনি 3 ইঞ্চিটোৰ মূৰৰ পৰাই যিহেতু আহিব এনেকৈ দবাই পেলাই তালৈকে যাব এইখিনি আমাৰ পাফত যাব যিহেতুকে কৈছো নহয় কাপোৰখন অকমান ডাঠ সেইবাবে পাতোতে অকমান খেলি মেলি এটা হৈছে টান হৈছে আৰু মানে ইয়া এইখিনি আমাৰ পাফ ডিজাইনত যাব আৰু এইখিনি আমাৰ এনেকৈ আমি কাটি দিলো সিলোৱা ভিডিওটো মই ৰাতিপুৱাই দিম এয়া দেখিছে হৈ গল হাতখন আমাৰ কিমান ধুনিয়া পাৰফেক্ট এতিয়া ব্ৰা কাটটো আমি 2 ইঞ্চি 1.5 ইঞ্চি বঢ়াই পেলাই কৰিম সেইটো মই দেখুৱাই দিও বাৰু হাতখন হ'ল এয়া এই বাকি সকলোখিনি হৈ গল এইবোৰ আমাৰ খালি ব্ৰা কাটৰ খিনি আমাৰ বাকি আছে এইখিনি আমি কৰিম এতিয়া এটো আছিল ব্ৰা কাটৰ যদি কাপোৰ থাকে কথাই নাই যদি কাপোৰ নাথাকে তেতিয়া হলে পেপাৰত কাটি লব কাটি পেলাই জোখমাখটো কৰি লব মোৰ যি এটো কাপোৰ আছে আজি সেই কাৰণে মই কাপোৰতে লৈছো আৰু এক্সট্ৰা কষ্ট হোৱা নাই এইখিনি যেনেকৈ আছে তেনেকৈ দিলে এইখিনি আপুনি 1/2 ইঞ্চি 1 ইঞ্চি 2 ইঞ্চি এনে কৰিব আসলতে মোৰ চিলাওতে জোখটো আহিয়ে গৈছে এনেকৈ 2 ইঞ্চি দিব মই তথাপিও জোখটো দেখুৱাই দিছো এয়া 2 ইঞ্চি 2 ইঞ্চি 2 ইঞ্চি 2 ইঞ্চি 2 ইঞ্চি এনেকৈ এইখিনি আধা 1 বাকিখিনি যেনেকৈ আছে তেনেকৈ কাটোতে ভালকৈ কাটিলে হ'ল মোৰ চিনটো দিওতে অকমান ইফাল ইফাল এটা হৈছে এয়া এনেকৈ হৈ গল এতিয়া এইখিনি 3 ইঞ্চিত চিন দি থৈ দিলে হ'ল পিছত সিলোৱাৰ টাইমত আমি বাকিখিনি যি কৰিব লাগে কৰিম আশা কৰো বুজি পাইছে ধুনিয়াকৈ কলাৰ থকাটো মই সিলাই দেখুৱাম আপোনালোকক কাইলৈ ৰাতিপুৱাই ভিডিও পাই যাব বাকি হৈ গল পাপ ডিজাইনৰ হাতখন কাটিলো এৰিছো সকলো ভালে থাকিব নতুন ভিডিওটোৰে লগ পাম পুনৰ সিলাই পেলাই দেখুৱাব কিন্তু সকলোৱে বহুতে দেখুৱা নাই কি অসুবিধা সেইটো হলেও জনাব